তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। হা, এখন অসমৰ দ্বিতীয় দ্বিতীয় মানে পুৰণি মানে হেৰি মহিলা শিক্ষানুষ্ঠান, নাৰী শিক্ষানুষ্ঠান, তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল। এইটো ডাঙৰ কথা। বহুতে মোক সমালোচনা কৰিছে বোলে তুমি হিমন্ত বিশ্ব গ'লে ইমান তেল মাৰিলা। মই একো তেল মৰা নাছিলোঁ নহয়, আপোনালোকে ভিডিঅ'টো চোৱা নাই ভালকৈ। অকল আপোনালোকে মছলা দিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে বহুতে মই বহুত হিমন্তক ভাল মানুহ বুলি কৈছোঁ, কি কয় একদম এনেকুৱা মানুহ বুলি কৈছোঁ বুলি সেই বাক্যটো অকল কাটি দিছে। মই তাত কি ক'লোঁ? মই ক'লোঁ বাক্যটো আপোনালোকে চাই ল'ব, মোৰ ফেচবুকত দি থৈছোঁ। মই কৈছোঁ যে প্ৰথমবাৰৰ কাৰণে জীৱনত মানুহটোক মই বোকাত নমাইছোঁ, পানীত নমাইছোঁ। আৰু 70 বছৰৰ ভিতৰত তেওঁৱেই প্ৰথম পানীত নামিছে, মই নমাইছোঁ। আৰু মোৰ মন আছিলে, সেইদিনাটো গেলা পানীত নমোৱালোঁ মই ইমান দূৰলৈকে, মোৰ মন আছিলে একদম গেলা বোকা এটা পৰিয়ালৰ ভিতৰত লৈ যাব। তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। হা, এখন অসমৰ দ্বিতীয় দ্বিতীয় মানে পুৰণি মানে হেৰি মহিলা শিক্ষানুষ্ঠান, নাৰী শিক্ষানুষ্ঠান, তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল। এইটো ডাঙৰ কথা। বহুতে মোক সমালোচনা কৰিছে বোলে তুমি হিমন্ত বিশ্ব গ'লে ইমান তেল মাৰিলা। মই একো তেল মৰা নাছিলোঁ নহয়, আপোনালোকে ভিডিঅ'টো চোৱা নাই ভালকৈ। অকল আপোনালোকে মছলা দিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে বহুতে মই বহুত হিমন্তক ভাল মানুহ বুলি কৈছোঁ, কি কয় একদম এনেকুৱা মানুহ বুলি কৈছোঁ বুলি সেই বাক্যটো অকল কাটি দিছে। মই তাত কি ক'লোঁ? মই ক'লোঁ বাক্যটো আপোনালোকে চাই ল'ব, মোৰ ফেচবুকত দি থৈছোঁ। মই কৈছোঁ যে প্ৰথমবাৰৰ কাৰণে জীৱনত মানুহটোক মই বোকাত নমাইছোঁ, পানীত নমাইছোঁ। আৰু 70 বছৰৰ ভিতৰত তেওঁৱেই প্ৰথম পানীত নামিছে, মই নমাইছোঁ। আৰু মোৰ মন আছিলে, সেইদিনাটো গেলা পানীত নমোৱালোঁ মই ইমান দূৰলৈকে, মোৰ মন আছিলে একদম গেলা বোকা এটা পৰিয়ালৰ ভিতৰত লৈ যাব।